Dear students, good morning. Today I some equally likely event. Equally likely event. Two events are said to be equally likely if there is no reason to expect one in preference to the other. যদি আমি এটা এক্সাম্পলৰ সহায়ত চাওঁ, এক্সাম্পলটো যদি আমি এটা লুডু গুটি থ্ৰ কৰোঁ, লুডু গুটিটো থ্ৰ কৰিলে আমাৰ পসিবল আউটকামছ আমাৰ কি আহিব পাৰে 1 2 3 4 5 6 হ'ল থ্ৰয়িং এ ডাই। যদি এটা আমি লুডু গুটি থ্ৰ কৰোঁ তেতিয়া আমি পসিবল আউটকামছ পাম 1 2 3 4 5। এতিয়া আমাৰ টোটাল আউটকামছ নাম্বাৰ অফ আউটকামছ কি 6। এতিয়া 1 ওলোৱাৰ প্ৰবাবিলিটি 1 ওলোৱাৰ প্ৰবাবিলিটিটো আমাৰ 6ৰ ভিতৰত আমাৰ পসিবল আউটকামছ আমাৰ 6টা থাকিব। 6টাৰ ভিতৰত 1 ওলোৱাৰ প্ৰবাবিলিটি কিমান 1 টাইমছ হ'ব হ'ল। এতিয়া 1 ইভেন্টটোৰ প্ৰবাবিলিটি কিমান হ'ব পাৰে 1/6। আকৌ তেনেকৈ 3 ইভেন্টটোৰ প্ৰবাবিলিটি আমাৰ কি হ'ব 1/6। এতিয়া দুইটা ইভেন্টৰে 1 আৰু 3 দুইটা ইভেন্টৰে আমাৰ প্ৰবাবিলিটিটো কিমান হ'ল 1/6 1/6। তেতিয়া আমি তাক কি বুলি ক'ম ইকুৱেলি লাইকলি বুলি ক'ম হ'ল। ইকুৱেলি লাইকলি ইভেন্ট 1 আৰু 3টো। তেনেকৈ যদি আমি প্ৰবাবিলিটি অড নাম্বাৰ চাওঁ, অড নাম্বাৰৰ প্ৰবাবিলিটি যদি চাওঁ আমাৰ টোটেল আউটকামছ আমাৰ কেইটা থাকিব 6টা। তাৰ ভিতৰত অড নাম্বাৰ আমাক 1 3 আৰু 5। তেতিয়া কি হ'ব 3/6 আহিব। 6টা ইভেন্টৰ ভিতৰত আমাৰ 3টা অড আৰু 3টা ইভেন্ট। এতিয়া ইভেন্ট নাম্বাৰৰ প্ৰবাবিলিটি যদি চাওঁ কিমান পাম 3/6 হ'ল। এই দুটা আমাৰ অড আৰু ইভেন্ট গিটা আমাৰ কি হ'ব যেতিয়া ইকুৱেলি লাইকলি। দুইটা আমাৰ ইকুৱেলি লাইকলি কেতিয়া হ'ব যেতিয়া দুইটা ইভেন্টৰ আমাৰ প্ৰবাবিলিটিটো সেম হ'ব, তেতিয়া আমি তাক ইকুৱেলি লাইকলি বুলি ক'ম হ'ল। এতিয়া তেনেকৈ এক্সাম্পলটোত দিছে ইন টচিং এ আনবায়াসড কইন হেড এণ্ড টেইল আৰ ইকুৱেলি লাইকলি ইভেন্ট। যদি এটা আমি কইন টচ কৰোঁ, কইন টচ কৰিলে আমি হেড আৰু টেইল তাৰ হেড ওলোৱাৰ প্ৰবাবিলিটি হাফ টেইল ওলোৱাৰ প্ৰবাবিলিটি হাফ। তেতিয়া দুইটা ইভেন্টৰ প্ৰবাবিলিটি আমাৰ কি হৈছে সেম হৈছে, তেতিয়া তাক আমি ইকুৱেলি লাইকলি বুলি ক'ম। সিন্স ওৱান অফ দেম কেনট বি এক্সপেক্টেড টু টাৰ্ণ আপ ইন প্ৰিফাৰেঞ্চ টু দ্য আদাৰ হ'ল। ইকুৱেলি লাইকলি বুজি পালে। নেক্সট চাওঁ ফেভাৰেবল ইভেন্ট। ফেভাৰেবল ইভেন্ট কি দিছে দ্য কেছেছ হুইচ এনচিয়ৰ দ্য অকাৰেঞ্চ অফ এন ইভেন্ট আৰ ছেড টু বি ফেভাৰেবল টু দ্য ইভেন্ট। যদি আমি এক্সাম্পলটা চাওঁ, এক্সাম্পলটো কি দিছে ফৰ এক্সাম্পল ফেভাৰেবল নাম্বাৰ অফ কেছেছ ফৰ গেটিং অড নাম্বাৰ ইন থ্ৰয়িং এ ডাই। যদিহে আমি এটা লুডু গুটি থ্ৰ কৰোঁ, লুডু গুটি থ্ৰ কৰিলে আমাৰ অড নাম্বাৰ ওলোৱাৰ প্ৰবাবিলিটিটো আমাৰ কি হ'ব তেতিয়া 3 হ'ব। হুইচ আৰ 1 3 5 এইটো হ'ব আমাৰ কি এইটো হ'ব ফেভাৰেবল ইভেন্ট। আৰু যদিহে আমি এক্সাষ্টিভ ইভেন্টটো আমি কি পাইছিলোঁ, এক্সাষ্টিভ ইভেন্টটো আমাৰ টোটেল আউটকাম টোটেল নাম্বাৰ অফ আউটকাম আমাৰ কিমান হ'ব 6 হ'ব। এতিয়া 6টো হ'ব আমাৰ এক্সাষ্টিভ ইভেন্ট আৰু ফেভাৰেবল ইভেন্ট হ'ব আমি উলিয়াম কি এই টোটেল আউটকামটোৰ পৰা আমি কি বিচাৰিছোঁ, কুৱেশ্যনটো আমাৰ বিচাৰিছে কি হ'ল। এতিয়া লুডু গুটিটো থ্ৰ কৰিলে আমাৰ তাত 6টা আউটকাম পাম। 6টা আউটকামৰ ভিতৰত আমাৰ বিচাৰিছে কি অড নাম্বাৰ দুটা বিচাৰিছে হ'ল। এই অড নাম্বাৰ যিটো আমি বিচাৰিছোঁ সেইটো হ'ব আমাৰ কাৰণে কি ফেভাৰেবল ইভেন্ট। ইণ্ডিপেণ্ডেণ্ট ইভেন্ট। এতিয়া যদি ইণ্ডিপেণ্ডেণ্ট ইভেন্টটো চাওঁ, ইণ্ডিপেণ্ডেণ্ট ইভেন্টত কি কৈছে 2 or more events are said to be independent if the happening of anyone does not depend on the happening or non-happening of the other। যদি এক্সাম্পলটাৰ সহায়ত চাওঁ আমি ৰেড বল 3টা ল'লোঁ আৰু ব্লু বল 3টা ল'লোঁ হ'ল। টোটেল বল আমাৰ কিমান হ'ব 6 হ'ব। এতিয়া যদিহে আমি ৰেড বল ফাৰ্ষ্ট ৰেড বলটো আমাৰ লোৱাৰ প্ৰবাবিলিটি আমাৰ কি হ'ব টোটেল এটা বক্সত সোমাই আছে, এটা বক্সত আমাৰ ৰেড বল 3টা আৰু ব্লু বল 3টা সোমাই আছে, টোটেল 6টা বল হ'ব। তেতিয়া আমাৰ ফাৰ্ষ্ট ৰেড বলটো লোৱাৰ আমাৰ প্ৰবাবিলিটি কি হ'ব, ফাৰ্ষ্ট ৰেড বলটো লোৱাৰ প্ৰবাবিলিটি আমাৰ ৰেড বল আমাৰ টোটেল আমাৰ ৰেড বল কেইটা 3টা হ'ল 3/6 আহিব। তেনেকৈ আমাৰ ছেকেণ্ড ৰেড বলটো লোৱাৰ প্ৰবাবিলিটি কি হ'ব 3/6 হ'ল। আৰু ফাৰ্ষ্ট ৰেড বল যিহেতু আমি চিলেক্ট কৰিলোঁ, ফাৰ্ষ্ট ৰেড বলটো চিলেক্ট কৰোঁতে
আকৌ যদি আমি তাক ৰিপ্লেচ কৰোঁ মানে আকৌ যদি আমি বক্সটোৰ ভিতৰতে ভৰাই থওঁ তেতিয়া আমাৰ প্ৰবেবিলিটিটো কি চেঞ্জ নহয় হ'ল সেকেন্ড মাৰ্বলটো পিক কৰোঁতে হ'ল তেতিয়া আমাৰ প্ৰবেবিলিটি আমাৰ ফাৰ্ষ্টটো লওঁতে আমাৰ যিটো প্ৰবেবিলিটি থাকিব যদি তাক আকৌ আমি বক্সটোৰ ভিতৰত ৰিপ্লেচ কৰি দিওঁ তেতিয়া আমি সেকেন্ড ৰেড মাৰ্বলটোৰ আমি প্ৰবেবিলিটি আমি সেম পাম হ'ল তেতিয়া আমি ইয়াক কি বুলি ক'ম ইণ্ডিপেণ্ডেণ্ট বুলি ক'ম আৰু যদিহে আমি ফাৰ্ষ্ট ৰেড বলটোৰ যদি আমি প্ৰবেবিলিটি লওঁ ফাৰ্ষ্ট ৰেড বলটোৰ প্ৰবেবিলিটি আমি কি চাম টোটেল 6টা বল আছে 6 আউটকামছ হ'ব আৰু ফাৰ্ষ্ট ৰেড বলটোৰ প্ৰবেবিলিটি আমাৰ কি হ'ব 3/6 আহিব যিহেতু আমাৰ ৰেড বল আমাৰ 3টা আছিলে টোটেল ব্লু বল প্লাছ ৰেড বল ইকুৱেল টু 6 টোটেলটো ডিনমিনেটৰ হ'ব হ'ল এটো এক্সহাস্টিভ ইভেন্ট আৰু 3টো কি হ'ব ফেভাৰেবল ইভেন্টছ হ'ল এতিয়া ফাৰ্ষ্ট ৰেড বলটো লোৱাৰ প্ৰবেবিলিটি আমি 3/6 পালোঁ যদি আমি ইয়াক আকৌ আমি ৰিপ্লেচ নকৰোঁ যদিহে এই বক্সটোৰ ভিতৰত ৰিপ্লেচ নকৰোঁ তেতিয়া আমাৰ টোটেল ৰেড বল আমাৰ কেইটা থাকিবগে 2টা থাকিব আৰু 2 + 3 টোটেল আমাৰ কিমান হ'ব 5 হ'ব তেতিয়া সেকেন্ড ৰেড বলটো লোৱাৰ প্ৰবেবিলিটি আমি কিমান পাম 2/5 যেহেতু আমি ৰেড বলটো ফাৰ্ষ্ট টাইম যেহেতু আমি সিলেক্ট কৰিলোঁ সেই সিলেক্ট কৰাটো আকৌ আমি ইয়াত আমি ইনক্লুড নকৰোঁ হ'ল তেতিয়া এটা কমি আহিলে কি হ'ব 2/5 হ'ব তেতিয়া আমাৰ প্ৰবেবিলিটিটো আমাৰ কি হ'ব সেম নহয় তেতিয়া আমি ইয়াক কি বুলি ক'ম নট ইণ্ডিপেণ্ডেণ্ট বুলি ক'ম যদিহে আমাৰ প্ৰবেবিলিটিটো আমাৰ সেম থাকে প্ৰবেবিলিটি যদিহে আমি ফাৰ্ষ্ট ড্ৰ লওঁতে আৰু সেকেন্ড ড্ৰ লওঁতে যদি আমাৰ প্ৰবেবিলিটি কোনো চেঞ্জ নাহে তেতিয়া তাক আমি ইণ্ডিপেণ্ডেণ্ট ক'ম আৰু যদিহে আমাৰ ফাৰ্ষ্ট ড্ৰ কৰোঁতে আৰু সেকেন্ড ড্ৰ কৰোঁতে যদি প্ৰবেবিলিটিটো সেম নাহে তেতিয়া তাক আমি নট ইণ্ডিপেণ্ডেণ্ট ক'ম হ'ল সেইকাৰণে আমাক কৈছে যে 2 or more events are said to be independent if the happening of any one does not depend তেতিয়া আমি ফাৰ্ষ্টটো ড্ৰ কৰোঁতে আমি সেকেন্ডটো ড্ৰ কৰোঁতে আমি ফাৰ্ষ্টটোৰ ওপৰত কিবা ডিপেণ্ড কৰিছে জানো নাই কৰা যিহেতু আমাৰ টোটেল বল 6টাই আছিলে ৰেড বল আমাৰ টোটেল 3টা হ'ল টোটেল 3টা থকাৰ কাৰণে ফাৰ্ষ্ট বল সেকেন্ড বল থাৰ্ড বলৰ প্ৰবেবিলিটি আমি কিমান পাম 3/6 পাম হ'ল ব্লু বলৰ ক্ষেত্ৰতো তেনেকৈ আমি যদি চাওঁ ফাৰ্ষ্ট ব্লু বলটোৰ কাৰণে যদি চাওঁ 3/6 সেকেন্ডটোৰ কাৰণেও 3/6 থাৰ্ডটোৰ কাৰণেও 3/6 হ'ল প্ৰবেবিলিটি আমি সেম হ'ব does not depend on the happening or non happening of the other যেহেতু আমাৰ ফাৰ্ষ্ট বলটো আমাৰ কি হ'ব ঘটিলে আমাৰ বাকি দুটা আমাৰ কি নট হ্যাপেনিং হ'ব হ'ল হেতুৰ ক্ষেত্ৰত আমাৰ কোনো ডিপেন্ড নকৰে টোটেল বলটোৰ ওপৰত ডিপেন্ড কৰিব হ'ল For example, if we draw a card from a well-shuffled pack of cards and after replacing it in the pack, draw another card from the pack, then the second row is independent of the first. যদি আমি টাস্কপাত খিনি কি টোটাল আমাৰ 52 কাৰ্ডছ থাকে যদি আমি গুটেখিনি আমি ৰিপ্লেচ কৰি দিওঁ ৰিপ্লেচ কৰিলে আমি ফাৰ্ষ্ট কাৰ্ডখন ওলোৱাৰ প্ৰবেবিলিটি কিমান হ'ব পাৰে 1/52 এতিয়া তাক যদি আকৌ আমি 52 এ ৰাখি দিওঁ এটা যদি আমি ফাৰ্ষ্টখন আমাৰ সিলেক্ট হোৱাৰ পিছত যদি তাক যদি আমি আউট কৰি নিদিওঁ টোটেল তেতিয়া আমাৰ 52 এ থাকিব সেকেন্ডখন ওলোৱাৰ প্ৰবেবিলিটিটো আমাৰ কিমান হ'ব 1/52 হ'ব হ'ল তেতিয়া আমি তাক কি কৰিম ফাৰ্ষ্ট টাইম যোনখন কাৰ্ড আমি সিলেক্ট কৰিলোঁ সেইখনৰ ওপৰত সেকেন্ডখন সিলেক্ট কৰোঁতে আমাৰ কি ডিপেণ্ড নকৰে হ'ল দুইটা আমাৰ প্ৰবেবিলিটি কি দুইটা আমি বেলেগকৈ হৈছে মানে প্ৰবেবিলিটিটো সেম হ'ল তেতিয়া তাক আমি কি বুলি ক'ম ইণ্ডিপেণ্ডেণ্ট ইভেন্ট বুলি ক'ম আমি প্ৰবেবিলিটি অফ এন ইভেন্টৰ আমাৰ 3টা ডেফিনেশ্যন আছে 3টা ডেফিনেশ্যন এইকেইটা আমাৰ ইম্পৰ্টেণ্ট এইকেইটা এক্সামত প্ৰায় আহি থাকে ফাৰ্ষ্টটো হ'ল ক্লাছিকেল আৰু মেথমেটিকেল ডেফিনেশ্যন অফ প্ৰবেবিলিটি ইয়াত আমাৰ কি কৈছে ইফ দেয়াৰ আৰ এন মিউচুৱেলি এক্সক্লুচিভ হ'লে আমাৰ কি হ'ব লাগিব ডিসজইন্ট হ'ব লাগিব ইকুৱেলি লাইকলি probability to amar ki hobo laibo same hobo lagibo and exhaustive cases out of which m of them are favorable to an event a favorable event ami question to amar g to bisarise hol aru exhaustive number of outcomes mane hol amar total outcomes hol tia
তেনেকৈ এটা যদি কইন টছ কৰোঁ কইন টছ কৰাটো আমাৰ এক্সাষ্টিভ নাম্বাৰ অফ আউটকামছ আমি কেইটা পাম দুটা পাম হ'ল 2 হ'ব আৰু ফেভাৰেবল নাম্বাৰ অফ আউটকামছ মানে আমি হেড বিচাৰিছোঁ নে টেল বিচাৰিছোঁ প্ৰবেবিলিটিটো যদি আমি হেডৰ প্ৰবেবিলিটি বিচাৰিছোঁ তেতিয়া আমাৰ কি হ'ব 1 হ'ব আৰু যদি টেলৰ বিচাৰিছোঁ 1 আহিব কিন্তু টোটেল আমাৰ এক্সাষ্টিভ নাম্বাৰ অফ আউটকামছ টোটেল কিমান হ'ব 2 হ'ব তেনেকৈ লুডু গুটিৰ ক্ষেত্ৰত আমাৰ টোটেল আমাৰ কিমান আহিব এক্সাষ্টিভ নাম্বাৰ আউটকামছ 6 আহিব 6ৰ ভিতৰত আমি কাৰ প্ৰবেবিলিটি বিচাৰিছোঁ ইভেনৰ বিচাৰিছোঁ নে অডৰ বিচাৰিছোঁ যদি ইভেনৰ বিচাৰিছোঁ ফেভাৰেবল নাম্বাৰ অফ আউটকামছ আমাৰ 6টাৰ ভিতৰত আমি 3টা পাম আৰু যদিহে অডৰ বিচাৰিছোঁ তেতিয়া 6টাৰ ভিতৰত আমি ফেভাৰেবল নাম্বাৰ আমি কেইটা পাম 3টা পাম হ'ল এটা প্ৰপাৰ্টিজ কিটা যদি চাওঁ প্ৰবেবিলিটি এ মাষ্ট অলৱেজ লাই বিটুইন 0 and আৰু প্ৰবেবিলিটি এৰ ভ্যালুটো আমাৰ সদায় কি 0 আৰু 1ৰ ভিতৰতে থাকিব তাৰ ভ্যালুটো আমাৰ 0 আৰু 1ৰ ভিতৰতে থাকিব হ'ল দ্যাট ইজ প্ৰবেবিলিটি এ লাইজ বিটুইন 0 and 1 দেখো probability a equal to 0 probability a 0 কেতিয়া হ'ব তেতিয়া তাক আমি কি বুলি কম a is called the impossible event a যেতিয়া আমাৰ impossible event হ'ব তেতিয়া আমি probability a equal to 0 পাম আৰু a is called a certain event আমি কেতিয়া কম probability a value to যেতিয়া আমি 1 পাম হল দেখো probability a plus probability a complement যদি হে এটা এক্সামত টোটাল ক্লাছত থকা ষ্টুডেন্টৰ সংখ্যা যেনিবা আমাৰ 20 আছে মানে আমি চাব লাগে এক্সামত পাস কৰা বা ফেল কৰাৰ টোটাল প্ৰবাবিলিটিটো আমাৰ কিমান হ'ব যদি হে আমি প্ৰবাবিলিটি a টো আমি ধৰো পাস কৰা প্ৰবাবিলিটি a কমপ্লিমেন্টটো আমি কি যদি ফেল কৰাটো চাম তেতিয়া আমি টোটাল প্ৰবাবিলিটি মানে 20 জনৰ পৰা যদি আমি পাস কৰাটো মাইনাস কৰি দিও তেতিয়া আমি অলৰেডি ফেল কৰাটো পাম হল একানে আমি probability a ভ্যালুটো আমি কেনেকৈ পাব পাৰো যদি আমাক পাস কৰা ষ্টুডেন্টৰ নাম্বাৰ দিয়া থাকে তেতিয়া আমি ফেল কৰাখিনি পাম আৰু যদি হে ফেল কৰাখিনি দিয়া থাকে আমি পাস কৰাখিনি ষ্টুডেন্টৰ নাম্বাৰটো পাম that is probability of happening of a particular event and the probability of non happening of that event when added result to unity হল যেতিয়া আমি probability পাস কৰা আৰু ফেল কৰা দুইখিনি যদি আমি প্লাস কৰি দিও তেতিয়া আমি টোটাল ক্লাস 2 ষ্টুডেন্ট খিনি কম পাম হল নাম্বাৰটো এগিটা আমাৰ প্ৰপাৰ্টিজ কিটা মনত ৰাখিবা probability a ভ্যালুটো সদায় 0 আৰু 1ৰ ভিতৰত থাকে probability 0 ক আমি impossible event কওঁ probability a ভ্যালুটো 1 হলে তাক আমি certain event কওঁ আৰু probability a plus a complement equal to 1 হয় আৰু লিমিটেশন কিটা কি কৈছে if the various outcomes of the random experiment are not equally likely or equally probable আমাৰ লিমিটেশন কিটা কি কৈছে যদি হে আমাৰ মানে লিমিটেশন মানে কি ব্ৰেকস ডাউন কেতিয়া আমাৰ ই ব্ৰেক হ'ব পাৰে কেতিয়া আমাৰ ক্লাসিক্যাল বা ম্যাথমেটিক্যাল ডেফিনেশনটো ফলো নকৰিব পাৰে যেতিয়া আমাৰ আউটকামটো কি হ'ব ইকুৱেলি লাইকলি নহয় হল ইকুৱেলি লাইকলি নহলে তেতিয়া তাক আমি ক্লাসিক্যাল বা ম্যাথমেটিক্যাল ডেফিনেশনত আমি পেলাব নোৱাৰো হল ইকুৱেলি লাইকলি বুজি পালা আৰু নেক্সটটো কি দিছে আৰু যদি হে if the exhaustive number of outcomes of the random experiment is infinite or unknown আৰু যদি হে আমাৰ exhaustive number আমাৰ কোনখিনি আছিল এখিনি total outcomes to exhaustive number of outcomes হল হেতু যদি হে আমাৰ number of outcomes to যদি হে আমাৰ experiment টোৰ number of outcomes খিনি যদি আমাৰ infinite হয় তেতিয়া আমি classical বা mathematical definitionত আমাৰ satisfy নকৰে হল ডেফিনেশনটো মনত ৰাখিবা ডিনোমিনেটৰত আমাৰ কি থাকিব এক্সাক্টলি নাম্বাৰ অফ আউটকামছ থাকিব নিউমাৰেটৰত ফেভাৰেবল নাম্বাৰ অফ আউটকামছ থাকিব ইয়াক আমি m by n এৰ ডিনোট কৰো probability a equal to এটা চাও মিউচুৱেলি এক্সক্লুসিভ হ'ব লাগিব ইকুৱেলি লাইকলি হ'ব লাগিব এক্সাক্টিভ কেसेस আউট অফ which m of there are favorable to an event a হল তাৰপিছত properties মনত ৰাখিবা আৰু limitations খিনি চাবা next statistical or empirical probability ইয়াত আমাৰ কি দিছে if an event a occurs m times out of n এতিয়া আমি তাক আমাৰ কেতিয়া ইউজ হ'ব যেতিয়া আমাৰ n2 আমাৰ কি হ'ব লাৰ্জ হ'ব তেতিয়া আমাৰ
ষ্টেটিষ্টিকেল বা এম্পিৰিকেল প্ৰবেবিলিটিটো ইউজ কৰিম হ'ল আৰু এই ইভেন্ট এটো অকাৰ্ছ কেতিয়া m টাইমছ হ'ব আউট অফ n টাইমছৰ ভিতৰত আমাৰ m টাইমছ অকাৰ্ছ হ'ব it is a if an event a occurs a কেতিয়া ঘটিব m times out of n হ'ল তেতিয়া আমি তা কেনেকৈ লিখিম probability a equal to limit n tends to infinity m by n total আমাৰ কি হ'ব n থাকিব m times to কি এটো favorable number of event আৰু এটো হ'ল n to exhaustive number of events হ'ল তে আমাৰ লিমিটেশন টু কেতিয়া এডভান্টেজ খিনি যদি চাও এডভান্টেজ ফার্স্ট এডভান্টেজ টু যদি চাও এটো ডেফিনেশন আমাৰ কেতিয়া এপ্লাইড হ'ব যেতিয়া আমাৰ নাম্বাৰ অফ ট্ৰায়ালস ইনফাইনাইটলি লাৰ্জ হ'ব মানে কি n টু যদিহে আমাৰ লাৰ্জ হয় n টেন্ডস টু ইনফিনিটি আমাৰ কি বুজাব লাৰ্জ বুজাব তেতিয়া আমাৰ নাম্বাৰ অফ ট্ৰায়ালস টু আমাৰ লাৰ্জ হ'ব তেতিয়া আমাৰ ষ্টেটিষ্টিকেল বা এম্পিৰিকেল প্ৰবাবিলিটি টু ইউজ হ'ব হ'ল আৰু এটো ডেফিনেশনত আমাৰ সকলোবিলাক ইভেন্ট আমাৰ কি ইকুৱেলি লাইকলি নহলো হ'ব হ'ল কিছে ইন দিস ডেফিনেশন অল দা এলিমেন্টাৰী ইভেন্টস নিড নট বি ইকুৱেলি লাইকলি নহলো আমি ষ্টেটিষ্টিকেল বা এম্পিৰিকেল ডেফিনেশন আমি ব্যৱহাৰ কৰিব পাৰিম limitation can it is if an experiment is repeated a large number of times n tends to infinity the experimental condition may not remain identical and homogeneous the limit may not attain a unique value however large n may be so axiomatic definition to jodi saw axiomatic definition to let s be the set of all outcomes of an experiment S to আমাৰ কি বুজাব set of all outcomes of এটা এক্সপেৰিমেন্ট লুডো গুটিটো থ্ৰো কৰিলে আমাৰ টোটাল আউটকাম আমাৰ কেটা ওলাব 6 ওলাব হেতু আমি কি বুজাব s এ ডিনোট কৰিব a b any event আৰু ছটাৰ ভিতৰত আমাৰ a to আমাৰ যিকোনো এটা ইভেন্ট হ'ব the probability a will be called the probability of the event a if it satisfy the following three axioms এই তিনটা axioms আমাৰ satisfy কৰিব লাগিব হ'ল probability a value to আমাৰ 0 আৰু 1 ৰ ভিতৰত থাকিব লাগিব probability s মানে sample space or total to যদিহে আমি ইভেন্ট খিনি প্লাস কৰি দিও probability তেতিয়া আমি তাক কি পাব লাগিব total probability 1 হ'ব লাগিব আৰু গুটেকিটা ইভেন্ট যদি আমি ইউনিয়ন কৰি দিও a1 union a2 union up to an union equal to probability a plus probability a2 plus up to probability an where a1 a2 an are finite or infinite number of mutually exclusive event mutually exclusive মানে হল disjoint event হল এখিনিয়ে তিনটা ডেফিনেশন মনত ৰাখিবা axiomatic definition হ'বলৈ হলে আমাৰ axiom তিনটা এটা probability a value to 0 আৰু 1 ৰ মাজত থাকিব লাগিব total probability 1 হ'ব লাগিব আৰু ইউনিয়ন থাকিলে আমাৰ কি হৈ যাব প্লাস হ'ব আৰু ষ্টেটিষ্টিকেল আৰু এম্পিৰিকেল প্ৰবাবিলিটি ক্ষেত্ৰত ডেফিনেশন টু যেতিয়া আমাৰ n টু লাৰ্জ হ'ব ইনফিনিটলি লাৰ্জ হলে আমাৰ ষ্টেটিষ্টিকেল আৰু এম্পিৰিকেল প্ৰবাবিলিটি টু ইউজ হ'ব হ'ল এই তিনটা ডেফিনেশন মনত ৰাখিবা প্ৰায় এক্সামত আহি থাকে থ্যাংক ইউ